আমি ঘৰ পালোহি দেই এইফালে মানুহ ৰখি আছে ঘৰ আহি পাই গলোহি এজনী লুকাই আছে কৈ দে পিটিম কৈ আছিলা নহয় এইবোৰ বস্তু উলিয়াই খাওঁ দে বোলে মন ধনৰ বস্তু খাওঁ দে বুলি খাই আছে বহুত চিঞৰি থাকি কৈছো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ অৱস্থা একদম এনেকুৱা হৈ আহিছে মানে যিহেতু ঘৰ আহি পাইছোঁহি আগৰ ভিডিঅ'টো যিসকলে নাই চোৱা তেনেহ'লে আগৰ ভিডিঅ'টো চাই ল'লে গম পাব মানে ঘৰলৈ যিহেতুকে আহি আছিলোঁ আৰু এতিয়া একদম 5টা বাজি গ'ল 5:30মান বাজিলে এতিয়া ঘৰ আহি পালোহি তাৰ পিছৰখিনি যিহেতুকে আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বুলি কৈছিলোঁ আৰু আমাৰ এইফালে টাইলছ লগাই দিলে ষ্টেপত ওপৰলৈকে সেইবিলাক ৰাতিপুৱা দিনত দেখাম এতিয়া ভিতৰত কোনে কোনে কি কি কৈ আছে তাকে আপোনালোকক দেখাওঁগৈ বলক আৰু আমি যিহেতুকে বাৰ্থডে আছে পোৱালি বাৰ্থডে কাৰণে মানে চাইকেল এখন অৰ্ডাৰ দি থৈছিলোঁ আৰু চাইকেলখন আহি পালেহি ঘৰত পালেহি মানে সেইখন ফিটিং কৰি থকা হৈছে তাকে আপোনালোকক দেখাওঁগৈ কি চাইকেল এইখন চাইকেল গিফ্ট কওক কিবা এটা হেল্ল' হেল্ল' কোৱা হেল্ল' অ' হেল্ল' কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ একদম চাইনিং কৰি আছে মুখখন ঐ সঁচাকে এইফালে এয়া চাইকেল চলাই আছে এইফালে মা আৰু এইটো প্ৰজেক্টৰ এটা মোৰ ভাগৰ কেমেৰা ষ্টেণ্ড লৈ আনিছে এইবোৰ ষ্টেণ্ড লৈ আনিছে প্ৰজেক্টৰ লগাব এতিয়া আমি অলপ পিছত চিনেমা চাম প্ৰজেক্টত ন দেখা এইফালে এজনী পুৰা কামত বিজি অ' এডাল তোমাৰ ভাগৰ আছিলে নেকি দৰৱ খোৱাডাল তোমাৰ দৰৱ খোৱাডাল আছিলে নেকি এইটো অ' থাকি গৈছিলা আমাৰ ঘৰত আকৌ ক'ৰপৰা ওলালে এডাল পানী খাব খুৱাই দিয়াচোন গৰম পানী নেকি বেছি গৰম হ'লে নাখায় অ' আজি সেইটো কেঞ্চেল কেনি ফ্ল' মে যায়গে ফ্ল' মে কেনি যায়গে বাবা এইটো আইতামাই আনিলে বা ইমান ধুনীয়া লাগিছে আৰু এটা আছে ন এইটো আৰু এটা আছে এইটো চাওঁ জেকেট অ' জেকেট এইটো জেকেট দে হা এইটো জেকেট হয় এইটো টুপি লগা জেকেট আইও জেকেটহে লাগে আৰু এটা আনিলে দেই বাবা ৱাও ইমান ধুনীয়া লাগিছে চাওঁ পিন্ধি চাব লাগিব হ'বতো আকৌ বৰ ধুনীয়া হ'ল কাপোৰটো ইমান ধুনীয়া এইটো পুৰা গৰম উঠিব দেই ব্লেংকেটৰ নিচিনাচোন অ' মামা এইটো পিন্ধি চাবি জুতি এটাই আনি দিছিলে কোনটো আনিছে জুতি এটাই অ' মোজাটো জুতি এটাই আনি দিছিলে আইঅ মোজা নুখুলিবা এতিয়া ধুনু লাগিছে যে মোজাটো পিন্ধি থাকে একো নহয় অকণমান খুলি দিয়া ধূলি চুলি লাগিলে যে বেয়া পায় মানে চা এইটো ধুনু লাগিছে দেই বাবা ধুনু কেতিয়াকে জান এহেঁতিয়ে জানে ঘৰ একদম বহলাই আছে একেবাৰে তলত মানে ওপৰত বোলো এবাৰ চাই আহোঁগৈ বুলি আহি দিলোঁ হেৰি ৰখিব নোৱাৰিলোঁ মানে ওপৰত এইবোৰ নতুনকৈ টাইলছ লগাই আছে মানে কমপ্লিট হোৱা নাই এইটো আমাৰ এই আকৌ ইয়াৰ কি হ'ল বাৰু তেওঁ ভিডিঅ'টো কৰিবলৈ মানে হেৰি নাই কিবা এটা কৰিবলৈ ল'মহে তাৰ উৎপাত অ' চব এটা ৰুমত লাইট আছেনে কেলৈ ইফালে ৰুমটোত বাল্ব এটা আছিলে যে আৰু এইটো এটা ৰুম টাইলছ লগাই থোৱা আছে দিনতহে ভালকৈ দেখা পাব এইফালে লাইট এটা আছিলে ইয়াত এইটো আন্ধাৰ মানে এটা আন্ধাৰ হৈছে বোলে কিটচেন এইটো ৰুমটো আৰু আগফালে বেলকনিটো দেখাই আছে ৰুমটো এইফালে ৰুম আছে ভাড়া ৰুম এইটো ভাড়া ৰুম এইফালে এইটো ভাড়া ৰুমেই হ'ব আৰু এয়া বাৰাণ্ডাখন হয় এইফালে এনেকৈ দি আৰু
এইফালে আমাৰ কৰদৈ লাগি আছে ৰাতিয়ে মই কৰদৈ দেখাই দিছোঁ এইফালে কৰদৈ এইকেইটা তোমালৈ ৰখি থকা নাই মই কেতিয়াবা বস্তু নমালো এইকেইটা কৰদৈ টিকলি টিকলি এয়া লৈ যাওঁ এটা ক'ত যাবা এতিয়া তাহাঁতি নাই নহয় আমগুৰিলৈ গৈছে ইমান দেৰিকে যাবা নেকি নতুন নতুন বস্তুবোৰ চব এক্সপ্ল'ৰ কৰি আছো আহি পাই কাপোৰ কানি সলোৱা নাই এখন চাইকেলখন কোনে পেডেলডাল ভাঙিলে কোনে পেডেলডাল মানে এডাল আছে এডাল নাই সেইখন চাইকেল হা সেইটো নাই আকৌ চুইচ মনিটৰটো অন নহয় যে উজ্জ্বল হেই তই অথনি বা বেটেৰী এটা লগাব পৰা নাই ইমান টাইম চাওঁ মই চলাই চাওঁ এবাৰ ৰ'ব এতিয়া মই একো কৰিব আৰু ৰাতিপুৱাৰ পৰা মানে ভিডিঅ' এটা বনামকৈ বনাবই পৰা নাই এলাহত মানে ভিডিঅ'টো বনামকৈ থাকি গৈছে এতিয়া একেবাৰে পিছফালে আহিছোঁ চাবলৈ কিনো কৰিছে বোলো পিছফালে কিবা কিবি কৰিছে নেকি বোলো তাকে চাবলৈ আহিলোঁ পিছফালে আৰু এতিয়া মই ভাতটো খাই উঠিছোঁ আলফুলক খোৱালোঁ অথনিৰ পৰা তাই মানে মোক এৰিয়ে নিদিয়ে এতিয়া যেনে তেনে উঠি মেলি আহি অকণমান মিস্ত্ৰী লাগি আছে যিহেতুকে সেইটো আমাৰ ঘৰটোৰ ওপৰত দেখিছে টাইলছ লগাই আছে ওপৰত যিহেতুকে আৰু মিস্ত্ৰী লাগি আছে সেইকাৰণে মিস্ত্ৰীৰ কাৰণে ভাবিছোঁ মই মাহঁত চব শুই আছে মানে এইটো সময়ত চব শুৱে এতিয়া 2টা বাজিছে এইটো সময়ত মানে ভাত খাই মেলি মাহঁত ৰেষ্ট লয় আৰু আলফুলো আজি সোনকালে উঠিলে যিহেতুকে সেইকাৰণে তাইও শুলে আৰু সেইকাৰণে মই ভাবিছোঁ মিস্ত্ৰীৰ কাৰণে মই কিবা এটা বনাওঁ মানে তাহাঁতক কিবা এটা বনাই মেলি খুৱাওঁ বুলি ভাবিছোঁ আজি সেইকাৰণে কিবা কিবি বনাওঁগৈ এতিয়া কি বনাওঁ আপোনালোকক দেখাম ৰ'ব এইফালে চাওক মই বাচন চাচন বিচাৰি নাই পোৱা সেইকাৰণে কেৰাহী এখনতে এইখিনি বোলো আটাখিনি মুঠি লওঁ গোটেই মানুহখিনি শুই আছে দেখাই আছোঁ ৰ'ব আৰু ঘৰত থাকিলে যে মই এনি টাইম আৰাম কৰি থাকোঁ বা আৰামত থাকোঁ তেনেকুৱা কোনো কথা নহয় মই ঘৰত থাকিলেও কাম কৰিয়ে থাকোঁ আৰু কাম নকৰাকৈ এনেই বহি আৰামত মই নেখাওঁহি মানে ঘৰত আহি কাম কৰি মেলিয়ে খাওঁহি আৰু কাম কৰি থাকিবলৈ মোৰ ভাল লাগে এনেই বহি মেলি থকাতকৈ খালি ৰাতিপুৱা উঠোঁতেহে অকণমান দেৰি হয় কিন্তু তাৰপিছত সকলোবিলাক কাম কৰিয়ে যাওঁ আগতে যেনেকৈ কৰিছিলোঁ তেনেকৈ এতিয়াও সকলোবিলাক কাম কৰোঁৱে আৰু এইফালে গৰম পানী দিছোঁ পূৰা উতলা গৰম পানী সেইকাৰণে মানে হাতেৰে চুব পৰা নাই কাৰণে চামুচখন লৈ লৈছোঁ দেই মামা উঠিলা নেকি বান্ধন জপিয়ালে হলো বান্ধন জপিয়ালে হলো উঠিল টক গছত তুমি উঠিলা ফুফু কৰি আহিলাগে হা মই তোমালৈ ৰুটি বনাই থৈছো নহয় খাবা নে জমনি কথা এটা হৈ গ'ল আমি এতিয়া আহি পেলাই টাউন পাই গ'লো আহিছিলোঁ গৈছা গ'লে মানে কাপোৰ এযোৰ পটককৈ ইমাৰ্জেঞ্চিকৈ চিলাবলগীয়া হ'ল এযোৰ কাপোৰ অৰ্ডাৰ দি থৈছিলোঁ কিন্তু মানে আহি নাপালে সেই টাইমত সেইকাৰণে মানে আগৰ কাপোৰ এযোৰকে চিলাবলগীয়া হৈ গ'ল কিন্তু তাত মানে এটা কাপোৰ লাগে এক্সট্ৰা কাপোৰ এটা সেইটো কাপোৰ আনিবৰ কাৰণে আহিছিলোঁ গৈছা গ'লে কিন্তু আহি পাই গ'লো টাউনত একদম হাৱাই চেণ্ডেল পিন্ধি আহিছোঁ দেই এইবোৰ চব ঘৰত পিন্ধা কাপোৰ কেনেকৈ ওলাওঁ এতিয়া টাউনৰ মাজত ইমান মানুহ আহি পেলাই বহি আছোঁ গোটেইকেইটা মানে অৱস্থা নাইকিয়া হৈ আহিছে এয়েহে অকণমান ভাল ৰূপত আছে এতিয়া ভাবিছোঁ এইকে পঠাই দিওঁ নেকি পিছফালে আৰু এটা আহিছে এইটো মুখখন দেখাই দে এবাৰ ইয়াকে পঠাই দিম এতিয়া মই
মানে ওলাই যাব নোৱাৰো এতিয়া মানে মই কাপোৰ এটালৈকে আনিম এইজনী খালি ভাল ৰূপত আহিছে এইকে পঠাম এতিয়া মই ঐ শিৱসাগৰত পালোহি এতিয়া আহি মানে এইটো কোনো প্লেন নাছিলে আৰু পটককৈ আহি দিবলগীয়া হ'ল পিটিম যা পিটিম যা মাৰিছে এজনী মোক এনেকুৱা গৰম উঠিছে থাকিব পৰা নাই গাড়ীৰ ভিতৰতো বাপৰে আহিছিলোঁ কাপোৰ এটা ল'বলৈ লৈ মেলি কেতিয়াবাই হৈ গ'ল তাৰপিছত এইকাৰণে এয়া চান্তা ক্লজৰ এনেকুৱা টুপি এটা ল'লোঁ আকৌ ভাইটিৰ কাৰণেও ল'লোঁ এটা তাৰপিছত এইফালে এয়া চান্তা ক্লজ এটা লৈ আনিছোঁ এইটো চান্তা ক্লজ বেলেগ ভাল পায় মানে চান্তা ক্লজ মানে কি ক'ম একদম বহুত বেছি প্ৰিয় এতিয়া অথনিৰ পৰা সিহঁতৰ লগতে কথা পাতি আছে তাৰপিছতে এতিয়া আকৌ কি হ'ল আহি মানে পালোহি টাউনত এটা কাম মানে দি আছে মই ইমান লেতেৰা পেতেৰাকৈ আহিছোঁ মানে সিহঁতক কৈছোঁ মই ইমান লেতেৰাকৈ আহিছোঁ মই একো কৰিব নাই পিছত ঘৰত পিন্ধা কাপোৰ চাপোৰ এনেকৈ হাৱাই চানে চানজন পিন্ধি আহিছোঁ কেনেকৈ ওলাই বাৰু ৰাস্তাৰ মাজত তেনেকৈ মানে ঘূৰি ফুৰিবলগীয়া হৈছে আকৌ এজনীয়ে ফোন কৰিছে ভণ্টি মানে ডিউটিত আছে ইভিনিং ডিউটি হৈ আছে তাই ফোন কৰিছে বোলে হেৰি এনেকুৱা সৰু গাড়ী এখন লৈ আন কেকত মানে দিবৰ কাৰণে গাড়ী লাগে ডেক'ৰেশ্যনৰ কাৰণে আকৌ বেলুন লৈ আন সেইবোৰ কাৰণে ফোন কৰি আছে ইটোৰ পাছত সিটো তাৰপিছত আকৌ ভাইটিয়ে ফোন কৰিছে তহঁতি বোলে টাউনত আছ যদি বোলে ময়ো তহঁতৰ লগতে যাম বোলে মানে ভাইটিও ডিউটিত আছে ভণ্টিও ডিউটিত আছে মানে এতিয়া মানে দুইটাকে লৈ পিনে যাব লাগিব ভণ্টি আকৌ ডিউটি আছে 7:30লৈকে ভাইটি এতিয়া 7মান বজালৈকে হ'ব ডিউটিটো এতিয়া সি ফোন কৰিছে তহঁতি ৰখি দে মই তহঁতৰ লগত যাম এতিয়া মানে আমি আহিলোঁ 5:30 বজাতে আমাৰ কামটো হৈ গ'ল 6টামান বজাৰ 6:15 মানত আমি আজৰি কৰি চব কাম কৰি মেলি এতিয়া ইটোৱে এটা কৈ আছে ইটো আন সিটো আন বস্তু সেইখন কৰি থাকোঁতে এতিয়া ইমান দেৰি হৈ গৈছে এতিয়া মানে গাড়ীমান নামিবও নোৱাৰোঁ সিহঁতক পঠিয়াই আছোঁ মই পটককৈ এখনৰ পৰা গৈ আনিলোগৈ বাৰু এতিয়া আকৌ সেয়া ভাইটিকো লৈ যাব লাগিব এতিয়া ভণ্টিকো লৈ যাব লাগিব দুইটাকে লৈ পিনে এতিয়া ঘৰমুৱা হওঁ ভণ্টি যিহেতুকে তিনিআলিতে নামি দিব আকৌ তাক নিবলৈ আহিব মানে অনুযায়ী নিবলৈ আহিব তাইক আধাৰ পৰা তেনেকৈ এতিয়া অকণমান দেৰি এতিয়া ৰখি লৈছোঁ কিবা এটা খাব পাওঁ নেকি চাইছোঁ কিন্তু ওলাবও নোৱাৰোঁ যে খাবলৈ মানে এনেকুৱা ভোকো লাগিছে মই আকৌ টাউন চাউন আহিলে বেলেগ ভোক লাগে মানে তাকে এতিয়া কিবা এটা আনিবলৈ কৈছোঁ কি পায় এতিয়া চাওঁ তাকে এইফালে এটা মানুহ আহি গ'ল পিক আপ কৰিলোঁ এটা মানুহক পিক আপ কৰিলোঁ আৰু এটা মানুহক পিক আপ কৰিবলৈ আছে ইমানে ভোক লাগিছে আৰু কিবা আনিছে নি খাবলৈ দেচোন কোনটো লাগে এইটোহে সেইটো নহয় এইটো নহয় তোমাৰ কাহ হৈছে ন কি দৰৱ আনিছে এইটো নেছলে ড্ৰপছ নেছলে দৰৱটো চাওঁ ৱাও ইমান ধুনীয়া লাগিছে দেহ মই চাওঁ দৰৱটো খাই চাওঁ তোক কৈছিলোঁ কি মই কাজু খিচমিচ আনিবি বুলি কি আনিলি তই মূৰ্খটো মই খুলি মাত আমি চল যামগে ঠাণ্ডা নটো দেখাই দিয়া চল যামগে হ'লে নি গোটেই মানুহবোৰক পিক আপ কৰিবলগীয়া হৈছে ডিউটিৰ পৰা এইবোৰ ডিউটিৰ পৰা আহিছে এতিয়া এজনীক এতিয়া পিক আপ কৰিছোঁ তাৰ আগতে এটা সেইটোক পিক আপ কৰিছোঁ আজি মানে আমি কি বুলি কয় সেইটোত গাড়ী যে হেৰি দিয়ে যে চাৰ্ভিচ দিছোঁ চাৰ্ভিচ দি আছে চবকে এয়া পিক আপ কৰি এনেকৈ পেকিং কৰিছিলোঁ বস্তু পেকিং কৰিলে পেকিং কৰাকেইটা বস্তু এৰি থৈ আহিলে কি বস্তু হেৰি আছিলে মানে কি বুলি কয় ম'ম' চম' দিয়া বেলুন বাহাতে পালে এতিয়া সেইখিনি আনিবলৈ আকৌ গৈ আছোঁ গাড়ীবোৰ কিবা কালাৰবোৰ বেলেগ এয়া দেখিলেও ভাল লাগিলে মানে এতিয়া আমি ঘৰলৈ গৈ আছোঁ গোটেইখিনি এয়া পল্টন আৰু এইফালে মাহীয়েকৰ কোচত আমাৰ আলফুল হৈ থাকিলে এইফালে এইটো উজ্জ্বল আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ কাইলৈ আকৌ নতুন ভিডিঅ' কাইলৈ মানে আৰম্ভ কৰিম যিহেতু বাৰ্থডে ভিডিঅ' আহি আছে অতি সোনকালে এয়া বাৰ্থডে বয়ৰ মাক আমাৰ লগত আহি আছে ডিউটিৰ পৰা একো মান নামাতে খালি দেই আপোনালোকে বেয়া নাপাব একো নহয় কিবা এটা কৈ দেচোন বাৰ্থডেলৈ আহিব বুলিকে কৈ দে হা নকয় ছোৱালীজনী বহুত বেয়া আৰু এইটো মোৰ একমাত্ৰ ভাইটি কিন্তু ভাইটিক এইফালে চাওঁচোন কিবা এটা ক'বা নেকি নকয় মোৰ ভাইটি আৰু এইফালে মোৰ মানুহজন কিবা এটা ক'বা নেকি নাই মোৰ ভিডিঅ'গ্ৰাফাৰ মানে মোৰ ভিডিঅ'ত মানে কোনো কথা নেকি ক'ব খালি কৈ দে কিবা এবাৰ ক ইও নকওঁ কি ক'ম মানে মোৰ বহুত লাজৰ বিষয় এইটো মানে ক'বলৈ পাৰা নাই চ' আজি ভিডিঅ'টোৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ বাই বাই বুলি কৈ দে জয় জুবিন দা কৈ দে জয় জুবিন দা বুলি কয় নকয় ছাৰ তই কৈ দে বাই বাই বুলি কৈ দে মানুহৰ আগত ইনচাল্ট কেলৈ দিয় ইমানকৈ চবলো কৈ দিয়া তুমি কৈ দিয়া জয় জুবিন দা কৈ দিয়া গুড গুড গাৰ্ল বাই বাই এইটো নতুন ষ্টাইল